হেল্ল' এভৰিৱান, মোৰ অন্যটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। এতিয়া মই গৈ আছোঁ ফাৰ্মেচীলৈ, যিহেতু অলপ দৰৱ আনিব আছিল। এইটো দৰৱটো লৈলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰলৈ গৈ যিহেতু আজি নিমন্ত্ৰণ আছে, আমাৰ মানে ভণ্টিজনীৰ লগৰ ঘৰৰ পৰা ভাত খোৱাব মাতিছে। যিহেতু মই ৰেডি হৈ গ'লোঁ আৰু ৰেডি হৈ এতিয়া আমি যাব ওলাইছোঁ। লোকেশ্যনটো কৈ দিছোঁ, লোকেশ্যনটো হ'ল ধনশিৰি কাষত হেঙাপাৰা। তাতে গৈ আছোঁ দেই, বেটেৰীটো এতিয়া আহি পালোঁ আৰু আহি পাই মেলি চব এইফালে কামো চলি আছে ধনশিৰি কাষতে দেই। তাৰপিছত যিহেতু আহি আছোঁ, গৈ আছোঁ আৰু এতিয়া আহি পালোঁ। আহি মেলি খাবলৈ দিলে আমাক বহুত বস্তু কিনিবলৈ, ভোকো লাগিছে, ইমান নাই খোৱা কাৰণ ভাত খাব লাগিব, যিহেতু দুপৰীয়া আমি খাই অহা নাই। তো এতিয়া আমাক ভাতো দিলে আৰু টাইমো গৈছে, প্ৰায় 3টামান বাজি গৈছে দেই। টাইমটো গৈছে, এইফালে ভাতটো খাই লৈছোঁ আৰু যে ইমান সোৱাদ মানে খাবলৈ, যিহে টেষ্টি আছিলে দেই, বৰ ধুনীয়া বনাইছিলে। আৰু মোৰ মানে কি হ'ল, ভোকত মানে ৰখিব পৰা নাই, মই ভাতটো খাই দিওঁ, পাছত ভাতটো খাই ল'বলৈ ভিডিঅ' বনাম। তো সেইবুলি মই ভাতটো খাই ল'লোঁ আৰু ভাতটো খোৱাৰ পাছত অলপমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পাছত আমি অলপ ফুৰিবলৈ আহিলোঁ, ছানছেট চাবলৈ, যিহেতু কাম চলি আছে নদীৰ কাষত। তো এতিয়া ঘৰলৈ গুচি আহিলোঁ, সন্ধিয়া হ'ল, বাজিলে বাই বাই।